Welcome to my YouTube channel Joyantapur Assam. এতিয়া hello guys, কি ক'ব আপোনাৰ আহাৰ সকলো ভালে আছে? এতিয়া বৰ্তমান আমি গৈ আছোঁ মৰিগাঁও এখন সৰু গাঁও। এখন গাঁৱত এটা সময়ত মানুহে নাম ল'বলৈ গৈছিল। সেই গাঁওখন কি জানেনে বস্তু? দাদুৰ দেশ নামে পৰিচিত। দাদুৰ দেশ নাই অতীতৰ পৰা দাদুৰ লগত জড়িত আছিল এই গাঁওখনৰ ভগৱান শিৱ মন্দিৰ, বিষ্ণু মন্দিৰ, জুৰীয়া নামঘৰ, ৰঙানাগাঁও থান, নৰসিংহ মন্দিৰ, ভগৱতী দেৱী থান, শ্ৰী শ্ৰী মহাপ্ৰভু বৰাঙা মন্দিৰ আৰু বিভিন্ন ধৰণৰ মঠ মন্দিৰ আছে। আজি আমি গৈ আছোঁ বৰ্তমান। সোনকালে আহিব লাগিব, পানী পাকি মানুহ ঠিক নাই, খোজকাঢ়িয়ে যাব লগা হয় নেকি যোৱা সময়ত। ইফালে বা কি হৈছে, এইবিলাক পানী পাকৰিল নেকি? সেইফালে নদীখনৰ ওচৰতে গৰু বান্ধাই পেলাই এইফালে নাই, সিফালে নাযাওঁ নহয়। সেইফালে আৰু দ হ'ব। মন্দিৰৰ পৰা আমি ইফালে আহিম, সেইফালে নাযাওঁ। বৰ্তমান আমি গৰঙা মন্দিৰ উপস্থিত হৈছোঁহি। এয়া হৈছে গৰঙা মন্দিৰৰ খেলপথাৰত মেলা হোৱাৰ জেগাখিনি। ইয়াতে বানপানী। ভিডিঅ' সোমাম আকৌ, চব ভিডিঅ' বনাম দিব। কেমেৰাটো নয়নে কৰিবি হা, কেমেৰাটো কৰিবি তেতিয়া। মানুহ আছেনে? এনেকৈ মই ধৰি আছোঁ পথলে আকৌ। এইটো হৈছে গৰঙা মন্দিৰ। প্ৰথমতে এইটো বনাই লওঁ। প্ৰথমতে চাৰি পাঁচ দেখাই দিয়া, ক'ত কি হয় দেখাই দিয়া। মন্দিৰটো ভালকৈ দেখাই দিয়া। কি মাহত হয় মেলাটো এইটো কবি, আপোনালোকে আহিব। এইটো হৈছে মায়ঙৰ ভিতৰত ডাঙৰ মন্দিৰ, মৰিগাঁও ডিষ্ট্ৰিক্টত। ফাকুৱা দৌল উৎসৱত ইয়াতে ডাঙৰ মেলা হয়। আমি এতিয়া বৰ্তমান ভিতৰত সোমাব নিদিয়ে চাগে, মই এবাৰ সুধি চাওঁ কি কয়। সেইটো হৈছে গৰঙা মন্দিৰৰ ঘাট। বৰষাৰাণী ঘৰটো আছিল নেকি? এইটোৱে আছিলে বৰষাৰাণীৰ ঘৰ। অৱস্থাই নাইকিয়া গাড়ীখন লংখন হ'বই, একো নাই।
কিবা মন্দিৰ আছিলে, বনাই আছে বৰ্তমান। ডাঙৰ কৈছে, আগতে সৰু আছিলে। এইটো কি মন্দিৰ আছিলেনো আগত? কি মন্দিৰ আছিলে এইটো? ডাঙৰ কৈছে এতিয়া, আগতে সৰু আছিলে। হা? দেখিবলৈ ভাল আহিব পাৰিবা। মোক আজি সহায় কৰি লৈ গৈছে নয়নমণি নাথ। দেখিবলৈ কিমান ধুনীয়া দেখিছেনে? বঢ়িয়া সুন্দৰ হৈছে এইটো। উঠিব পাৰিম নে? সুধিব লাগিব নেকি আকৌ কাৰোবাক? এটা চাই খুলিলে হ'ল। বহুত পুৰণা হয় এইটো ঘৰ, চাংঘৰ। ৰিপেয়াৰিং কৰিব হয় ইমান বেয়া হোৱা নাই, ঠিকে আছে। আৰু 5 বছৰমান চলিব চাগে। কপৌ লাগে ইয়াতে এতিয়া বিহু বতৰত কপৌ ইয়াৰ পৰা নিব পাৰিব। লাগে এতিয়া বৰ্তমান নাই কপৌ। মোৰ লগত আজি সহায় কৰিছে এজন নয়নমণি নাথ। একেলগে কাম কৰোঁ মাইষ্টী মেৰেঙত। আজি দুইজনে অফ আছিলে ডিউটি। বহুত দিনৰ পৰা এটা ওচৰত ভিডিঅ' বনাম বুলি আমি দুইজনে আলোচনা কৰিছিলোঁ। আজি আমাৰ দুইজনৰ সপোন পূৰা হোৱা বুলি আশা কৰিছোঁ আৰু। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু জাগীৰোড সমষ্টিৰ বিধায়ক পীযুষ হাজৰিকাদেৱৰ আমি অনুৰোধ জনাইছোঁ যে মায়েঙত অতি সোনকালে অলপ উঠাই দিয়ে। এতিয়া বৰ্তমান মায়েঙত ডাঙৰ বানপানী হৈ আছে। আগন্তুক বৰ্ষত ৰাইজলৈ অলপ চকু দিয়ে যেন, মায়েঙৰ ৰাইজলৈকে। এইখনে হৈছে মায়েঙৰ ডাঙৰ বানপানী, সেইখন মায়েং পথাৰ। সৰু সুৰাই বুলি কবি সৰু সুৰাই নেকি? আৰু হ'ব হয় নেকি? এই দলঙো দেখা নাপাব সময়ত গছৰ আগত থাকিব লাগিব, ভিডিঅ' কৰি থাকিব লাগিব। গছৰ আগত যাই ভিডিঅ' কৰি থাকিব লাগিব, আগটোত ধৰি কেনে। সময় আহি আছে। এখন মায়েঙৰ হাডুক বিল, হাডুক বিলৰ ওপৰত এখন ব্ৰিজ। দেখিছে পানী ধাৰ, পানী সোঁত বৈ আছে পুৰা। বানপানী লাগে ভাঙি দিবি বা এটা চালান দি কিন্তু মোবাইলটো ভাঙি থাকি গৈ থাকো মোবাইল ক'ত পাম ক'ত যাম ক'ত পাম গৈ ঠিক নাই গেলা দুইটাই। এইখন মায়েং পথাৰ। সৰু সুৰাই বুলি কবি সৰু সুৰাই নেকি? আৰু হ'ব হয় নেকি? এই দলঙো দেখা নাপাব সময়ত গছৰ আগত থাকিব লাগিব, ভিডিঅ' কৰি থাকিব লাগিব।
গছৰ আগত যাই ভিডিঅ' কৰি দিব লাগিব অঁ। আগটো ধুই কেনে অঁ সময় আহি আছে এখন মায়ঙৰ হাডুক বিল, হাডুক বিলৰ ওপৰত এখন ব্ৰিজ। এই দেখিছে পানী ধাৰ, পানী সোঁত বৈ আছে পুৰা। বানপানী লাগে আমাক লল চল ভাঙি দিবি বা এটা চালান দি কেনে মোবাইলটো ভাঙি থাকি গৈ থাকোঁ মোবাইল খেলা ক'ত পাম ক'ত যাম ক'ত পাম গৈ ঠিক নাই গেলা দুইটাই বৰ্তমান ডাঙৰ হোৱা নাই, হ'ব আৰু লাহে লাহে ডাঙৰ হৈ আহি আছে। কালি মই দেখিছিলোঁ মায়ঙৰ পিছফালে আছিলে, বেক চাইডত পানী লাগিছিলে। আজিলৈকে ইয়াৰ পালে আহি এতিয়া বগা হৈয়ে গ'ল। সেইফালে সোমাই আছে, এইটো হ'ল ড্ৰেইনৰ ভিতৰত পানী দেখিছে। আজিলৈ ভিডিঅ'টো ইমানখিনিতে ৰাখিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই কমেণ্ট কৰি জনাব, লগতে এটা লাইক শ্বেয়াৰ কৰিব নাপাহৰিব দেই দোস্তো। ধন্যবাদ।